নিৰ্বাচন পাৰ হৈ গ'ল, ফলাফল ওলাই গ'ল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণো হৈ গ'ল। আৰু এতিয়া দেখিবলৈ পাইছোঁ যে ৰাজ্যত মূল্য বৃদ্ধিৰ আকাশলংঘী হৈ পৰিল। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, ইন্ধনজাতীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, ঔষধৰ মূল্য বৃদ্ধিৰ লগতে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ গ'ল। আমি পোনতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নেমছৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ আগন্তুক দিনবোৰত মুখ্যমন্ত্ৰী হিচাপে তেওঁ সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন, মংগল আৰু কল্যাণৰ কাৰণে কাম কৰাৰ লগতে এই যি অবাধ মূল্য বৃদ্ধি হৈ আছে, এই মূল্য বৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰখনে আৰু মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই মূল্য বৃদ্ধি নিয়ন্ত্ৰণত সফল হ'ব। আমাৰ অতিকে বেয়া লাগিছে, আমি দুখ প্ৰকাশ কৰিছোঁ, উদ্বেগ প্ৰকাশ কৰিছোঁ যে নিৰ্বাচনৰ কিছুদিন পিছতে এনেকুৱা ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্য বৃদ্ধি হৈছে, তাৰ ফলত আমাৰ দৰে দুখীয়া সহজ সৰল মধ্যবিত্ত শ্ৰেণীৰ যিসকল লোক আছে, তেওঁলোকৰ এতিয়া যি অৱস্থা ক্ৰমান্বয়ে হ'ব, সেই অৱস্থা চাগে বেয়ালৈ গতি কৰিব পাৰে। পাকঘৰৰ যি জুই, যি চৌকা, সেই চৌকা হয়তো নুমাই যাব পাৰে। তাৰ কাৰণে তাৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী ডাঙৰীয়া, চৰকাৰ আৰু সংশ্লিষ্ট বিভাগসমূহে অতিকে গুৰুত্ব প্ৰদান কৰিব লাগিব। নহ'লে আমি ভাবিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়া বা বৰ্তমানৰ যি চৰকাৰ, এই চৰকাৰখনে মূল্য বৃদ্ধি ৰোধ কৰাত তেওঁলোক বিফল হৈছে, তেওঁলোক ব্যৰ্থ হৈছে। তাৰোপৰি আমি দেখিবলৈ পাইছোঁ যে গেছৰ চিলিণ্ডাৰ অসমৰ বিভিন্ন ঠাইত কলা ব্যৱসায়ীসকলে তেওঁলোকে মজুত কৰি অধিক দামত বিক্ৰী কৰে। এই ক্ষেত্ৰত কিছু ঠাইত আমি দেখিছোঁ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। অকল কিছু ঠাইত নহয়, অসমৰ বিভিন্ন ঠাইত আৰক্ষীয়ে এই ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিব লাগিব আৰু যি কলা ব্যৱসায়ী আছে, এই কলা ব্যৱসায় বন্ধৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। তাৰোপৰি যিসমূহ ঠাইত উচ্ছেদ হৈছে, এই উচ্ছেদ কৰা ঠাইসমূহত যাতে তাতে উৎপাদন কৰিব পাৰি, কাৰণ বহু ঠাইত খালী হৈ আছে, বহু ঠাইত বিভিন্নজনে বিভিন্ন খেতি বাতি কৰি আছে। গতিকে খালী হোৱা ঠাইবোৰতো উৎপাদনমুখী বিভিন্ন কৃষিজাতীয় সামগ্ৰী উৎপাদন কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু উচ্ছেদ কিন্তু বন্ধ কৰিব লাগিব। উচ্ছেদ বন্ধ কৰি সেইসমূহ ঠাইত যদি উন্নত মানৰ, বৈজ্ঞানিকসন্মতভাৱে উন্নত মানৰ কৃষিৰ উৎপাদনৰ ব্যৱস্থা কৰে, তেতিয়া অসমৰ যি অৰ্থনৈতিক অৱস্থা, সেই অৰ্থনৈতিক অৱস্থাত যোগাত্মক পদক্ষেপ গ্ৰহণ কৰিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ মই অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, দুখীয়া জনগণৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত পেট্ৰল, ডিজেল, ইন্ধনৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্য বৃদ্ধি হৈছে বা আৰু হ'ব পাৰে, আৰু অধিক হ'ব পাৰে, এইসমূহ নিয়ন্ত্ৰণ কৰি দুখীয়া বা আমাৰ দৰে মধ্যবিত্ত জনসাধাৰণৰ মংগল আৰু কল্যাণৰ কাৰণে কাম কৰিব বুলি আমি আশা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।